हेलो फ्रेंड्स, जॉब इनफॉर्मेशन चैनल आपनालोকক पुनर्बार स्वागतम जनालो। আজি আমি আলোচনা কৰিম এইচএস প্ৰি ফাইনেল এক্সাম হৈ যোৱাৰ পেপাৰখনো কেনেকৈ ধৰণত আহিছে আমি হেতুকে ডিসকাস কৰিম। বায়োলজি পেপাৰখন দুটা পাৰ্টত আহিছে, বটেনি আৰু জুলজি। বটেনি 35 মাৰ্কছৰ আহিছে আৰু জুলজি 35 মাৰ্কছৰ আহিছে। আমি ইয়াৰে প্ৰশ্ন উত্তৰবোৰ চাব গ'লে ইয়াতে 1 মাৰ্কৰ 6টা কুৱেশ্যন আহিছে আৰু 2 মাৰ্কছৰ 5টা কুৱেশ্যন আহিছে। মানে পেটাৰ্নটো সেমে আছে, একো চেঞ্জ হোৱা নাই বুলি ক'ব পাৰি প্ৰি ফাইনেল এক্সামত। আৰু 3 মাৰ্কছৰ 3টা কুৱেশ্যন আহিছে আৰু 5 মাৰ্কছৰ 3টা কুৱেশ্যন আহিছে। আৰু ইয়াতে ক'ব গ'লে জুলজি পাৰ্টত 1 মাৰ্কৰ 3টা আহিছে আৰু 1 মাৰ্কৰে আৰু ট্ৰু ফলছ আহিছে 3টা মাৰ্কৰ। আৰু ইয়াতে 2 মাৰ্কছৰ 3টা কুৱেশ্যন আহিছে আৰু ইয়াতে 2 মাৰ্কছৰ 3টা কুৱেশ্যন আহিছে। একে পেটাৰ্ন, একো চেঞ্জ হোৱা নাই বুলি ক'ব পাৰি। 3 মাৰ্কছৰ আৰু 4টা কুৱেশ্যন আহিছে আৰু 5 মাৰ্কছৰ এটা কুৱেশ্যন আহিছে। গোটেই টোটেল মিলি 70 মাৰ্কছৰ আহিছে পেপাৰখন। 30 মাৰ্কছ আপোনাৰ ইণ্টাৰনেল এছেছমেণ্ট থাকিব আৰু প্ৰেক্টিকেল থাকিব এক্সাম। 70 মাৰ্কছৰে হ'ব এক্সামটো। ভালকৈ পঢ়িবা। এক্সাম হ'বলৈ বেছি দিন নাই আৰু হাতত এমাহমান আছে আৰু সেইকাৰণে সকলোকে অল দ্য বেষ্ট জনাইছোঁ। আৰু প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।